এ আজি আজি দিন ধৰি মোৰ এতিয়া দুকুৰি 17 বছৰ বয়স। হে এই দুকুৰি 17 বছৰ বয়সত এতিয়া ৰাতিপুৱা মই 8টা বজাতে দোকান খুলিলো, আকৌ বন্ধ কৰিম সন্ধিয়া 8টা বজাত। এই পৰলৈকে মোৰ এতিয়া ডিঙি শুকাই ককীয়া হ'ল। হা এই ডিঙি শুকাই কিহৰ কাৰণে ককীয়া? এতিয়ালৈকে মই চাহ পানী এটোপা পিয়াহত মই ঠাণ্ডা পানী এটোপা, ঠাণ্ডা পানীটো বেলেগ কথা, চাহ পানীটোৱেহে আমাৰ এতিয়া গৰমত মানে মুঠতে হেৰি পিয়াহটো গুচায়। এতিয়ালৈকে মই এতিয়া চাহ পানী এটোপা মই খাবলৈ পোৱা নাই। কিহৰ কাৰণে? এই আমাৰ অসম চৰকাৰৰ আঁচনিবোৰৰ কাৰণে হৈছে। কি হ'ল, আমাৰ জনসংখ্যা নিয়ন্ত্ৰণ এখন আঁচনি আছিল। এই আঁচনিখনৰ মতে ল'ৰা ছোৱালী এটা বা দুটাতকে অধিক হ'ব নোৱাৰিব, আৰু এগৰাকী এগৰাকীহে বিয়া পাতিব পাৰিব, তাতকে অধিক নাই। এতিয়া মোক কি হ'ল, সেই আঁচনিখনৰ কাৰণে মোৰ এতিয়া ডিঙি খখীয়া হৈ গৈছে। এতিয়া এই চৰকাৰৰ লগত লাগি থাকি চৰকাৰৰ কথাবোৰ শুনা মতে আমি আচলতে চৰকাৰৰ চববোৰ কথা শুনিব নালাগে, এইবোৰ ক্ষেত্ৰত আমি শুনিব নালাগে। এতিয়া নাই কমেও 5টা 6টা মোৰ এতিয়া ল'ৰা ছোৱালী থকা হলে যেনে হলেও মই চাহ পানী এটোপা পালোহেঁতেনহে বিয়া হ'ল। এতিয়া এটা ল'ৰা ছোৱালী কোনফালে থাকিব, কলেজতে থাকিব নে ঘৰতে মোক চাহ পানী দিবলৈ থাকিব নে আৰু বেলেগত ক'ৰবাত থাকিব? হে এতিয়া মানুহ হ'ল এগৰাকী, এগৰাকীয়ে এতিয়া মোক চাহ পানী দি থাকিব নে, ভিতৰত কাম কৰিব নে, বাহিৰত কাম কৰিব নে, বেলেগ আকৌ গোটৰ মিটিং মাৰিবলৈ যাব? সেইকাৰণে এইখন চৰকাৰ সঁচাকে দেই, মোৰ প্ৰতিটো ক্ষেত্ৰতে মানে এতিয়া আমি বিৰোধিতাহে কৰিব লাগিব দেখিছো। এতিয়া এই জনসংখ্যা নিয়ন্ত্ৰণ আঁচনিখনত কৰি পেলাই এতিয়া মোৰ টেটুটো এতিয়া সেই শুকাইছে নাই, এই টেটু এতিয়া ককীয়া হৈছে নাই? এই ভোক লাগিলে, পেটত ভোক লাগিলে ভাত কেইটামান নাপাওঁ, পিয়াহ লাগিলে চাহপানী অকণ নাপাওঁ। এতিয়া এই কথাটো চৰকাৰখনক দুখ দিব লাগিব নাই? এই চৰকাৰখনকে দুখ দিব লাগিব। এতিয়া মোৰ যদি 4-5টা মান ল'ৰা ছোৱালী থাকিলেহেঁতেন, কোনোবা এটাই নহয় মোক কোনোবা এটাই চাহ পানী অকণ দিলেহেঁতেন। মানুহ যদি মোৰ 2জনী বা 3জনী থাকিলেহেঁতেন, এজনীক বোলে গোটৰ মিটিঙলৈ গ'ল, এজন বোলে সেই বন্ধন গোটৰ হেৰিয়ালৈ গ'ল, এজনী বোলে সেই ক'পাৰটিভলৈ গৈছে, তেতিয়া কোনোবা এজনীয়েতো মোক চাহ পানী অকণ দিলেহেঁতেন দুপৰীয়াখন। এতিয়া ভৰ দুপৰীয়া, এতিয়া কেইটা বাজিলে? 1টা বাজি 5 মিনিট গৈছে, এতিয়ালৈকে মই এতিয়া চাহ পানীও নাই, মোৰ ভাতো নাই। কথাটো কি? সঁচাকে দেই, এই আঁচনিখন সলাব লাগিব। ক'ব লাগিব, এই জনসংখ্যা নিয়ন্ত্ৰণ আঁচনিখন মোৰ মানে কি কৰি পেলাই এইটো বহুৱাৰ মানে এটা চিন্তা কৰিব লাগিব। মই এইবাৰ আপিল নে এপিল কিবা এটা কৰিবই লাগিব। এই আনকি আমাৰ লিখীয়া মানুহৰ বহুত কষ্ট হৈছে ন, কাম কৰা মানুহবোৰতো কষ্ট হৈছে। আজিকালি আকৌ এটাতকে দুটাতকে অধিক কৰি নহয় আৰু মানুহ সেই তেনেকে আগৰ কালি এতিয়া 3-4গৰাকী এইবোৰ এনেকে লিষ্টত আছেই নহয় আৰু। সেইকাৰণে আজিকালি মানুহবোৰ বৰ কষ্টত ডাঙৰ দীঘল হবলগীয়া হৈছে দেই। মোৰ একদম ইতিহাসত মানে নেলু শুকুৱাই কাম কৰিবলগীয়া হৈছে। কামটোতো কৰিব লাগিবই, নহলে কোনে হাজিৰা দিব নেকি কাম নকৰিলে? সেইকাৰণে নেলু শুকুৱাই কাম কৰিব লাগে আজিকালি। এই আঁচনিখনৰ সম্পৰ্কতে মই মানে মাত মাতিব লাগিব দেই, মাত মাতিব লাগিব, নহলে মই এইখন নহব দেই। অকল মোৰ লিখীয়া নহয়, মোৰে নহয়, মোৰ লিখীয়া বহুত মানুহৰ তেনেকুৱা হৈছে নহয়। নাই, এইবাৰ কবই লাগিব দেই, কবই লাগিব একদম।